কুরআনুল কারীমৰ মাজত এনেকুৱা যি হালত যেতিয়া আহি গৈছিল যে মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক কতল কৰাৰ সিদ্ধান্ত লৈছিল, সেই সময়তে আল্লাহ ৰাব্বুল আলামিন এই আয়াতবিলাক নাজিল কৰিছিল। কুরআনুল কারীমৰ মাজত সূরাতুল মুমিনুন এটা সূরা আছে, তার প্রথম আয়াত হল কদ আফলাহাল মুমিনুন, যে যিসকলে ইমান আনিছে সেই সকল কামিয়াব হৈ গৈছে, কামিয়াব হৈ গৈছে। আল্লাহ রাব্বুল আলামিন এই কথা কোৱা নাই যে কামিয়াব হ'ব, হ'ব হলে ভবিষ্যৎ বুঝায়, আৰু হৈ গৈছে মানে 100% হৈ গৈছে। কদ যি শব্দ আছে, শব্দটো আৰবী গ্ৰামাৰ হিচাপত আরবি বাহার মাজত তাহকিকৰ কাৰণে সিউরিটি করার কারণে কদ শব্দ ইস্তেমাল করা হয়, যে কদ আফলাহাল মুমিনুন, যে ইমানদার সকল মুমিন সকল কামিয়াব হৈ গৈছে। এইবিলাক আয়াত নাজিল কৰি আল্লাহ রাব্বুল আলামিন আম্মাৰৰ পৰিয়াল, ইয়াছাৰৰ পৰিয়াল, হযরত বেলাল রাদিয়াল্লাহু তাআলা আনহু, হযরত সুমাইয়া রাদিয়াল্লাহু তাআলা আনহু পৰিয়াল সকলক অৰ্থাৎ সকলো মুমিন সকলক আল্লাহ ৰাব্বুল আলামিন সান্তনা দি আছে যে তোমালোক ইমান আনিছা, যদি তোমালোক কামিয়াব হৈ গৈছা, এতিয়া তোমালোকক আবু জেহেল, আবু লাহাব যিমানে অত্যাচাৰ কৰক, যিমানে তোমালোকৰ ওপৰত জুলুম কৰক, তোমালোকক আৰু নাকাম কোনেও কৰিব নোৱাৰে। ঠিক সেই আচৰণ আজিৰ সময়ত আমাৰ লগত হ'ব। আমি যিসকলে ইমান আনিছোঁ দিনৰ ওপৰত চলিব চেষ্টা কৰিম, আমাৰ চাৰিওফালৰ পৰা আক্ৰমণ আহিব, সেই আক্ৰমণত আমি শান্ত হ'ব নোৱাৰি। আমাৰ মনত সান্তনা ল'ব লাগিব যে এনেকুৱা পৰিস্থিতি নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জমানাতো আছিল। এই পৰিস্থিতি কিয়ামত পৰ্যন্ত থাকিব, আৰু কিছু সংখ্যক মানুহ কুরআনুল কারীমৰ পক্ষতো থাকিব, যেনেকৈ হযরত বেলাল, সুমাইয়া, আম্মাৰৰ পৰিবাৰ, ইয়াছাৰৰ পৰিবাৰ, ডাঙৰ ডাঙৰ যিসকল সাহাবাই কেৰাম আছিল, সেইসকলক বহুত অত্যাচাৰ জুলুম কৰিছিল, কিন্তু সিহঁতে এক বিন্দু পৰিমাণ কুরআনুল কারীমৰ পৰা আঁতৰি যোৱা নাই। মহান আল্লাহ রাব্বুল আলামিনৰ ঘোষণা যে ইমান আনিলে মানুহ কামিয়াব হৈ যাব, কিন্তু আজি আমি যদি চাওঁ, নজৰ কৰোঁ, গৌৰ ফিকিৰ কৰোঁ যে মুছলমানটো গৰীব মানুহ হৈ আছোঁ। আমি ইমান আনাৰ পাছত আমি গৰীব হৈ কেনে আছোঁ, আমি কেনেকৈ কামিয়াব হৈছোঁ। সেইকাৰণে হযৰতে উমৰ ৰাদিয়াল্লাহু তাআলা আনহুৰ এটা মাকুলা কৌল আছে যে দুনিয়াৰ মাজত যদি কোনো ব্যক্তিয়ে ভাবে যে ধন সম্পদ হ'লে মানুহ কামিয়াব হৈ যায়, সফল হৈ যাব পাৰে, তেনেহ'লে কাৰুণৰ ফালে নজৰ কৰক। হযরত উমর রাদিয়াল্লাহু তাআলা আনহু কৈ আছে যে কাৰুণৰ যিখিনি মাল সম্পদ, ধন সম্পদ আল্লাহ রাব্বুল আলামিন দিছিল, তার 10 ভাগৰ 1 ভাগও কোনো মানুহ পোৱা নাই। হযরত উমর রাদিয়াল্লাহু তাআলা আনহু আৰু কৈ আছে, যদি কোনো মানুহ ক্ষমতা পাই কেনে ভাবি আছে মই সফল হৈ গৈছোঁ, কামিয়াব হৈ গৈছোঁ, তেনেহ'লে ফেৰাউনৰ ফালে নজৰ কৰক। আমি সকলোৱে জানো ফেৰাউন বহুত ক্ষমতা পাইছিল, আল্লাহ রাব্বুল আলামিন তাক বহুত শক্তি দিছিল, কিন্তু এক সময়ত সেই ফেৰাউন তেখেত নিজেই আল্লাহ রাব্বুল আলামিনক অস্বীকাৰ কৰিছিল আৰু কৈছিল মই ৰব হয়। কিন্তু ধন সম্পদ বহুত পাইছিল, কিন্তু সেই মানুহক আমি সকলোৱে কম সি নাকাম, সি সফল হ'ব পৰা নাই। ঠিক তেনেকৈ কাৰুণকো আমি কম সি সফল হ'ব পৰা নাই। কিন্তু যদি আমি সুধো যে হযরতে বেলাল রাদিয়াল্লাহু তাআলা আনহু সি কামিয়াব হৈছে নে নাকাম হৈছে, আমি সকলোৱে এক বাক্যত জবাব দিম সি কামিয়াব হৈছে। তো এই বাতখিনিৰ খোলাসা ওলাল যে মানুহ ধনৰ দ্বাৰা কামিয়াব হ'ব নোৱাৰে, সম্পদৰ দ্বাৰা কামিয়াব হ'ব নোৱাৰে, ক্ষমতাৰ দ্বাৰা কামিয়াব হ'ব নোৱাৰে, একমাত্ৰ হ'ব পাৰে ইমানৰ দ্বাৰা। সেই ইমান হযরতে বেলাল রাদিয়াল্লাহু তাআলা আনহুৰ আছিলে, সেইকাৰণে হযরতে বেলাল রাদিয়াল্লাহু তাআলা আনহু কামিয়াব হৈছে। আৰু তাৰে আয়াত হল কদ আফলাহাল মুমিনুন, যে ইমানদাৰ সকল কামিয়াব হৈ গৈছে। যিখিনি কথাগুলো এই আয়াতেৰে তাফসীৰ হয়। এতিয়া কথা হল
কোন মুমিনৰ কথা আল্লাহ ৰাব্বুল আলামিন এই ঘোষণা কৰিছে, কোন ধৰণৰ মুমিনৰ কথা ঘোষণা কৰিছে যে ইমানদাৰ, ইমান আনিলে মানুহ মুমিন কোৱা হয়, কেনেকুৱা কোৱালিটিৰ মুমিনক কোৱা হৈছে যে সেইসকল মুমিন কামিয়াব হৈ গৈছে। সূৰাতুল মুমিনুন এই সূৰাৰ প্ৰথম 10 আয়াত যেতিয়া নাজিল হৈছিল, হযৰতে উমৰ ইবনে খাত্তাব রাদিয়াল্লাহু তাআলা আনহু বৰ্ণনা কৰি আছে, তাফসীরে কুরতুবীৰ মাজত লিখিছে, ইমামে কুরতুবী লিখিছে, যেতিয়া নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত ওহী নাজিল হৈছিল, ওহী নাজিল হোৱাৰ কিছুমান আলামত আছিলে। তাৰ মাজত এটা মশহুৰ আলামত হ'ল যে আমি যেনেকৈ মম আছে, যেনেকৈ মম যেতিয়া বনাই যি আৱাজ ওলায়, গুণগুণ আৱাজ ওলায়, যেতিয়া হযৰতে জিব্রাইল আলাইহিস সালাতু ওয়াস সালাম আল্লাহৰ নবীৰ ওচৰত ওহী লৈ কেনে আহিছিল, তেনেকুৱা আৱাজ হৈছিল। হযরত উমর রাদিয়াল্লাহু তাআলা আনহু বৰ্ণনা কৰি আছে, এক সময়ত নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত ওহী নাজিল হৈ আছে আৰু সেই সময়ত মইও হাজিৰ হৈ আছিলোঁ। যেতিয়া ওহীৰ কৈফিয়ত, যেতিয়া নবীজীৰ ওপৰত ওহী নাজিল হৈছিল, তেতিয়া তেখেতৰ চেহেৰা মুবাৰক, চেহেৰা আনোৱাৰ বেলেগ ধৰণৰ হৈ গৈছিল। যেতিয়া সেই বেলেগ ধৰণৰ চেহেৰা খতম হৈছিল, আকৌ স্বাভাৱিক অৱস্থা আহিছিল, তেতিয়া নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম দুটা হাত মুবাৰক উঠাই কেনে আল্লাহ ৰাব্বুল আলামিনৰ ওচৰত দোয়া কৰিছিল আৰু কৈছিল, মোক বঢ়াই দিয়া, মোৰ মাজত কোনো কমি নাৰাখিবা আৰু মোক খুশি কৰি দিয়া আৰু তুমি মোৰ ওপৰত খুশি হৈ যোৱা। এই চাৰিটা বাক্যত আল্লাহ ৰাব্বুল আলামিনৰ ওচৰত দোয়া কৰিছিল আৰু তাৰ পাছত কৈছিলে, সূৰাতুল মুমিনুন মোৰ এই সময়ত নাজিল হ'ল। এই প্ৰথম 10 আয়াত এই মুহূৰ্তত হযরতে জিব্রাইল আলাইহিস সালাতু ওয়াস সালাম মোৰ ওপৰত নাজিল কৰি গ'ল। সেই 10টা আয়াতৰ ওপৰত যদি কোনো বান্দাই আমল কৰে, সেই বান্দা নিশ্চয় জান্নাতত দাখিল হ'ব। সুবহানাল্লাহ।